Namaskar বন্ধু বান্ধৱীসকল and welcome back to my another mini vlog. তোমাৰ গৈ আছোঁ অকলে সেইকাৰণে ভয় লাগি আছে দিয়কচোন ভয়ে ভয়ে ফাইনেলি মন্দিৰ গৈ পালোঁ আৰু মন্দিৰৰ সামগ্ৰীবোৰ লৈ আমি প্ৰথমে গণেশ মন্দিৰত পূজা কৰিলোঁ দুজনীয়ে তাৰপিছত আমি শিৱ মন্দিৰলৈ বুলি গ'লোঁ তাতো পূজা কৰিলোঁ আৰু এনেকৈ কাণত গ'লে বোলে মনৰ আশা পূৰণ হয় সেয়ে মই মোৰ মনৰ আশা ক'লোঁ আৰু মন্দিৰটো আছে ইমান ধুনীয়া মানে ধুনীয়াকৈ ঝৰা পানী বৈ থাকে বতাহ বৈ থাকে সঁচাই বহুত ভাল লাগে আৰু এইকেইদিন মোৰ গাটো বহুত বেয়া সেইকাৰণে মাত পূৰা ভাঙি আছে ইগন'ৰ কৰিব মোৰ ভইচটো বাইদেৱে আমি প্ৰসাদ পাতিলোঁ আমি দুজনী ঘৰলৈ বুলি ওলালোঁ তাৰপিছত হোটেললৈ গ'লোঁ কিবা এটা খালোঁগৈ তাৰপিছত ঘৰলৈ আহিলোঁ আৰু আজি যিহেতু আমাৰ ঘৰৰ ওচৰতে মানে বিহু অনুষ্ঠান এটা আছে তাৰ কাৰণে ৰেডি হ'ব লাগে তো মন্দিৰৰ পৰা ৰেষ্ট লৈ ফ্ৰেছ চেছ হৈ মেলি গধূলিকৈ ওলালোঁ মানে বিহু চাবলৈ আৰু মোৰ লগটো কেনেকুৱা লাগিছে ক'ব দেই আৰু তাতে গৈ পাই গোটেইকেইজনীকে লগ পালোঁ ফ্ৰেণ্ডকেইজনী ক্লাছত প্ৰগ্ৰেম ষ্টাৰ্ট হৈছিলে আৰু অৱশেষত আহি পালে আমাৰ গীতিকাই বহুত ৱেইট কৰি আছিলোঁ কেতিয়া প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ব বুলি নমস্কাৰ ভালে আছেনে আপোনালোকে বিহু ভালে লাগে আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে ইমান মহান অনুষ্ঠান আমাক নিমন্ত্ৰণ জনালে আপোনালোক সকলোকে কলমকৈ হ'লে চাহত ভিজেই খাই ভাল লাগে মুড়ি চাহত ভিজেই খাই ভাল লাগে মুড়ি আপোনালোকে চাওকচোন আমাৰ ভুজিয়া মান্নাই পাৰি দিনে দিনে হৈ গৈছে মস্ত এটা বুঢ়ী তোৰ এটা কথা কওঁনে তই কিন্তু বিৰাট লাজ পাবি ইয়াতে কিন্তু বহুত ৰাইজ আছে একো লাজ নাপায় কৈছোঁ এই লাজ নোহোৱা মানুহ বুটত দেই আদা নহয় হালধিও দিয়ে কেতিয়াবা বুটত দেই আদা আদা তই যি ৰাতি হলিয়ে থৌচ থৌচকে পাদা হয় নেকি তোৰ এটা কথা কওঁনে বেটি ঔষুলয় পানীত থাকেই মাছ তোৰ যি দেহাটো কেনে কুয়া বতা বাঘ ভীমকলৰ গুটি এনেকুৱা এটা চব দিম থিয়াই ল'বি মুঠি কৰ্ণপতা ৰঞ্জন দা বিক্ৰম দা আৰু গোটেই কৰ্ণপতা এনেই থাকে তাৰমানে প্ৰগ্ৰেম চাই মানে আমি ঘৰলৈ উভতিলোঁ আৰু ছিংগাৰ নোচোৱাৰ কাৰণে মোৰ খং উঠি আছিলে ঘৰ ৰিচা ঘৰত লোচাক মাচিছিলে বাট মায়ে মোক ঘৰলৈ লৈ আহিলে কি ক'ব আৰু উপায় নাই লৈ আহিলেতো আহিব লাগিবই ন